হাজোৰ তাপাপাৰাত ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ তাপবাৰী গাঁৱত অল দ্য বেষ্ট যুৱ সংঘৰ সহযোগত ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিত দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত নাও খেল প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাও খেলুৱৈসকল আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখা যায়। সৰু নাও 7খন আৰু ডাঙৰ নাও 5খনে প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলসমূহত প্ৰথম পুৰস্কাৰ লাভ কৰে ৰাইজৰ মনৰ পাখি নামৰ নাওখনে পালচাৰ বাইক 150 আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে মা চুহনা নাওখনে পালচাৰ বাইক 124 আৰু সৰু নাও খেলৰ খনত প্ৰথম পুৰস্কাৰ লাভ কৰে দীনদয়াল নাওখনে 17,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে ময়ূৰী নাওখনে 13,000 টকা। প্ৰত্যেক বছৰে আয়োজন কৰা এই পৰম্পৰাগত নাও খেলখনত হাজাৰ হাজাৰ দৰ্শকে খেল উপভোগ কৰা দেখা যায়। আজি সঁচাকৈ বৰ আনন্দ লাগিছে এইকাৰণে যে আজিৰ পৰা 500 বছৰ আগত যিজন মহাপুৰুষাই শংকৰদেৱে এই অসমত নৌকা খেল আজি সেই নৌকা খেলৰ প্ৰতিযোগিতা আৰম্ভ হৈছে ইয়াতে আৰু খুব ভাল লাগিছে। তাপাবাৰী অঞ্চলৰ সমূহ ৰাইজৰ যিটো সহযোগিতা নিশ্চিতভাৱে এটা ভাল খবৰ অসমৰ কাৰণে যে আমাৰ অসমীয়া যি সংস্কৃতিৰ এক ধাৰা নৌকা প্ৰতিযোগিতা, এই নৌকা প্ৰতিযোগিতা তাপাবাৰী অল দ্য বেষ্ট ক্লাবে ইয়াত অনুষ্ঠিত কৰিছে। মই আশা কৰিছোঁ এই অল দ্য বেষ্ট ক্লাবৰ জৰিয়তে এই খেলখন যাতে চিৰদিনীয়া হৈ থাকিব পাৰে তাৰ কাৰণে তেওঁলোকক মই আহ্বান জনাইছোঁ। ইয়াতে আজি চৰ অঞ্চলত যি তাপাবাৰী চৰত যি নাও খেল হৈছে এই নাও খেলখন চাই খুব আনন্দিত হৈছোঁ। বহুত নাও আহিছে, ডাঙৰ ডাঙৰ নাও আহিছে। আমি এই অঞ্চলত ইমান ডাঙৰ নাও আজিয়েই প্ৰথম দেখিছোঁ, গতিকে চাই খুব ভাল লাগিছে আৰু বহুত মানুহ হৈছে। যিখিনি মানুহ দেখিছোঁ ইমান মানুহ খেলৰ আজিয়েই প্ৰথম দেখা পালোঁ আমি। নামনি অসম বুলি ক'লে যে ৰাইজৰ মনত নামনি অসম বুলি ক'লে যে ৰাইজৰ মনত এক নাও খেলৰ কাৰণে জাগৰণৰ সৃষ্টি হয়। এই হিচাপত বহুত মানুহ আহিছে। নাও খেলখন অনুষ্ঠিত কৰিবলৈ পাইছোঁ আৰু আপোনালোকে দেখিছে ইয়াত কমচে কম 50 সহস্ৰাধিক লোক সমাগম ঘটিছে আৰু সুকলমে আমাৰ নাও খেলৰ পৰিসমাপ্তিও হ'ব বুলি আমি আশাবাদী। ৰাইজে আমাক বহুত ভাল সহযোগিতা আগবঢ়াইছে। প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে দেখিছে তেখেতসকলেও আহি আমাক সম্পূৰ্ণভাৱে সহযোগিতা কৰিছে। এই ক্ষেত্ৰত মই বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ হাজো সমষ্টিৰ সন্মানীয় বিধায়িকা ডাঙৰীয়ানী লগতে আমাৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ প্ৰাক্তন সদস্য বিপুল দাস ডাঙৰীয়া প্ৰমুখ কৰি মজুমদাৰ ডাঙৰীয়াকে আদি কৰি বিশিষ্ট ব্যৱসায়ী সমাজসেৱকসকলে আজিৰ এই পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখন আমাক অনুষ্ঠিত কৰিবলৈ দি সহায়। নাম ৰাইজৰ মনৰ পাখি। মই বামুণটাৰী উদমাৰীৰ পৰা আহিছোঁ, বৰপেটা ডিষ্ট্ৰিক্ট। হয়, আজি ইয়াতে নাও খেল যি পৰিচালনা কৰিলে ইয়াৰ কমিটি বহুত ভাল পৰিচালনা কৰিছে। আমি চবেই ভালকৈ নাও খেল যেনেকুৱা জেগা আছিল খুব ধুনীয়াকৈ ৰাইজেও চাব পাৰিছে। আমাৰ যিটো কমিটি আছিল আমি এই কমিটিৰ পৰা বহুত সহায় পাইছোঁ। ভালখিনি পৰিচালনা কৰিব বহুত ভাল পৰিচালনা কৰিছে। আমি ফাৰ্ষ্ট ৰাউণ্ডত জিকিলোঁ, ছেকেণ্ড ৰাউণ্ডত জিকিছোঁ, থাৰ্ড ৰাউণ্ডত ফাইনেল খেলতো আমি জিকিছোঁ। এই ক্ষেত্ৰত আমি তাপাবাৰী দুখনীয়া অল দ্য বেষ্ট যুৱ সংঘৰ আজি প্ৰথম বাৰ্ষিক আছিলোঁ। আজি আমি বহুত মানুহ হৈছে আৰু এই ক্ষেত্ৰত আমি বহুত আনন্দিত হৈ হাল্লা হোৱা নাই আৰু আমি আশা কৰোঁ যাতে হৈ হাল্লা নহয়ও। আৰু তাপাবাৰী দুখনীয়া অল দ্য বেষ্ট যুৱ সংঘৰ সহযোগত আজি সৰু নাও 7টা হৈছিলে আৰু ডাঙৰ নাও 5টা হৈছে। আৰু এই ক্ষেত্ৰত আমি আশা কৰোঁ যাতে আগন্তত যদি আমি খেল পাতোঁ যাতে বহুত ভালকৈ চলাব পাৰোঁ আৰু আমাৰ ৰাইজে বহুত আনন্দিত হৈছে। আৰু কেনেকুৱা হৈছে নাই খেলবা আহিছোঁ, এতিয়া ভাল লাগিছে। এতিয়া খেলবা আহিছোঁ যিহেতু। আপোনাৰ নাওখনৰ নাম কি? মা চহানা ভোগ দিয়া। ভালে পাইছোঁ, ভালে পাইছোঁ।
ভাল লাগিছে খেলিম হাজোৰ পৰা জেহেৰুল ইছলামৰ ৰিপৰ্ট টাইমছ এনি 24।